আৰবি পিঅ' PYQৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আমাৰ এই ছিৰিজটোৰ আৰু ইয়াত আমি ডিছকাছ কৰিম চিম্পলিফিকেশ্যন ঠিক আছে একদম সহজ বস্তু হয় আৰু প্ৰত্যেকটো বেংক এক্সামতে আহে যিহেতু আৰু আমি কিছুমান শ্বৰ্টকাট এপ্লাই কৰিব লাগিব পোনপ্ৰথমে কৈ থওঁ এই বিভিন্ন ধৰণৰ শ্বৰ্টকাটসমূহ বা যিখিনি বেছিক জানিব লাগে আমাৰ এটা বেংকিং ফাউণ্ডেশ্যন কোৰ্চ আছে মেথছ এণ্ড ফিজিক্স আপ এপ্লিকেশ্যনত সেইটোত অলৰেডি আমি গোটেইখিনি পঢ়ি থৈছোঁ আজি আমি বহুত স্পীডত কুৱেশ্যনবিলাক কৰিম কাৰণ বেংক এক্সাম এটাত গৈ তুমি মেট্ৰিক পৰীক্ষা নিচিনা লিখি প্ৰেক্টিছ কৰিলে নহ'ব মুখত কৰিব লাগিব চিম্পলিফিকেশ্যনটো একদম ছেকেণ্ডত কৰিবই লাগিব ঠিক আছে তাৰ কাৰণে শ্বৰ্টকাট আছে গতিকে মই ভিডিঅ'টোত পূৰা শ্বৰ্টকাট দেখাই স্পীডত কৰি যাম কাৰোবাৰ টান লাগিব পাৰে তো তোমালোকে কি কৰিবা আমাৰ বেছিক কোৰ্চটো চাইছা যদি চোৱা নাই সেইটো চাবা তাৰপিছতো যদি টান লাগে লাহেকৈ ভিডিঅ'টো পজ কৰিবা আৰু নিজে প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু পজ কৰি নিজে কৰিবা তাৰপিছত মই কি শ্বৰ্টকাট এপ্লাই কৰিছোঁ সেনেকৈ চাবা ইম্প্ৰুভ হ'ব ঠিক আছে প্ৰথম টান লাগিব পাৰে কিন্তু ইম্প্ৰুভ হ'ব চবৰে ইম্প্ৰুভ হয় মই নিজেও তেনেকৈ 3টা বেংক এক্সাম ক্ৰেক কৰিছোঁ ইন মাই ফাৰ্ষ্ট এটেম্প্ট গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহাচোন মই অকণমান এইটো ঠিক কৰি লৈছোঁ ঠিক আছে আহা তো কি কৈছে প্ৰথম কুৱেশ্যনটো 28% অফ 75 প্লাছ 6 ইনটু ঠিক আছে তো তাৰ মানে 28% অফ 75 এতিয়া চোৱা পাৰ্চেণ্টেজটো উল্টাই দিওঁ 75% হৈ যাব তো 75 মই মুখত কৰি থাকিম 75% মানে হ'ল 3/4 ইনটু 28 প্লাছ 6x ইকুৱেল টু 212 এইটো জেগাত x ধৰি ল'লোঁ 7 হ'ল 21 প্লাছ 6x ইকুৱেল টু 212 212ৰ পৰা 21 বিয়োগ কৰিলে কিমান হ'ব 1 19 19 6ৰে ইয়াক হৰণ কৰিলে কিমান হ'ব কিবা ভুল হ'ল নেকি বেছি স্পীডত কৰিলে ভুল হৈ যায় ঠিক আছে তো 28 ইনটু 75% মানে 3/4 4 এইটো কৰিলোঁ 7 7 3 গুণ 21 ঠিকেইতো আছে ঠিক আছে ঠিকে আছে ফাৰ্ষ্ট কুৱেশ্যনটোতো খেলি মেলি লাগিল নেকি আমাৰ 28% ইনটু 75 তো 75% ইনটু 28 কৰিলোঁ মানে 3/4 7 21 প্লাছ 6x ইকুৱেল টু 212 21 বিয়োগ কৰা 191ক 6ৰে হৰণ কৰোঁ কিমান হ'ব 6 3 18 পইণ্টত আহিব কিবা ঠিক আছে পইণ্টত আহিছেগৈ এই কিবা এটা ভুল হৈছে এইটো কুৱেশ্যনটো ঠিক আছে নহ'লে এনেকুৱা নাহে তো 32 মান আহে মোৰ খেলি মেলি আছে নেকি চাই ল'বা নেক্সট কুৱেশ্যনটো চাওঁ হা বেছি দেৰি নকৰি 150 আছে থাকিব দিওঁ 39 ডিভাইডেড বাই প্ৰথম আমি হৰণটো কৰিম 39 3 গুণ 13 হ'ব তো 39ক 3ৰে হৰণ কৰিলে 13 150 ইনটু 13 মাইনাছ 950 তো এইটো কৰোঁ 13 15 পূৰণ কৰিব লাগে 45 15 5 9 195 ঠিক আছে 1950 মাইনাছ 950 মানে 1000 এনচাৰ নেক্সট 36 ইনটু 8 মাইনাছ 440 ডিভাইডেড বাই 8 কেনেকৈ কৰিম কিবা শ্বৰ্টকাট নাই 36 আন গুণ 39 4 আন 3 24 4 288 মাইনাছ 8ৰে ইয়াক কৰিলে 8 5 40 5 55 বিয়োগ কৰিব লাগিব 332 233 পূৰা মুখত কৰি আছোঁ ঠিক আছে এইবিলাক বস্তু চবেই জানে ঠিক আছে কিন্তু প্ৰেক্টিচ লাগিব আৰু পূৰা মেথছত স্পীডত কৰিব পাৰিব লাগিব 256 স্কুৱেৰ ৰুট কৰিলে হ'ব 16 বিয়োগ 1728 কিউব ৰুট কৰিলে কিমান হ'ব 12 হ'ব লাগে তো এনচাৰ হ'ব 4 নেক্সট সেনেকৈ x প্লাছ 6.2 ইনটু 26 13 স্কুৱেৰ এইটো কেনেকৈ কৰিম 26 ইনটু 6 কৰোঁ ফাৰ্ষ্ট প্লাছ 26 ইনটু 0.5 এক্সট্ৰাকৈ কৰিম 0.5 মানে আধা 26 ইনটু 0.5 মানে আধা মানে 13 তাৰ লগত 26 আৰু 6টো এক্সট্ৰাকৈ 6 6 36 3 15 156 প্লাছ 13 9 16 x প্লাছ 169 এফালে 169 এক্সৰ ভেলু হ'ব 0 ঠিক আছে ইমান স্পীডত কৰি আছে একো বুজিয়ে পোৱা নাই বুজাই দিছোঁ চ' x প্লাছ 6.5 ইনটু 26 আছে সেইটো আমি ভাঙি দিম আমি নৰ্মেল মেথডত নকৰোঁ তেতিয়া সহজ লাগিব 6.5 মানে 6 প্লাছ 0.5 নহয় জানো তাৰ মানে x প্লাছ
6 এৰে 26ক এক্সট্ৰাকে কৰোঁ প্লাছ 0.5 এৰে 26ক এক্সট্ৰাকে কৰোঁ তো এইটো কৰোঁতে আমি পালোঁ 156 প্লাছ 0.5 মানে আধা 26ৰ আধা হ'ল 13 এফালে 13 স্কোৱাৰ মানে 169 এইটো কৰিলেও আমি 169 পাম এফালেও 169 আছে কাটা গ'ল তো x ইকুৱেল টু কিমান হ'ব 0 হ'ব নেক্সটটো √784 ঠিক আছে কাৰোবাৰ ধৰা এইটো পাহৰি গ'ল এইটো কিহৰ স্কোৱাৰত আছিলে কেনেকৈ মই মনত ৰাখোঁ চাবা 25 স্কোৱাৰ কৰিলে 625 এইটো তাৰ পিছত আছে 26 স্কোৱাৰ কৰিলে লাষ্টত 6 থকা কিবা আহিব কাৰণ লাষ্টত 6 আছে 6টো স্কোৱাৰ কৰিলে কি হয় 36 তো ইয়াৰ শেষত যোনটো আছে ইয়াৰ শেষতো এইটো আহিব তো এইটো হ'ব নোৱাৰে তাৰপিছত 27 আছে 7 স্কোৱাৰ কৰিলে 49 লাষ্টত 9 আহিব নহ'ব 28 স্কোৱাৰ কৰিলে আহিব কাৰণ 28ৰ 8টো যদি স্কোৱাৰ কৰোঁ 64 পাওঁ লাষ্টত 4 থাকে তো এইটো এনচাৰ এইখিতে 28 হ'ব প্লাছ নহয় হৰণ আছে ঠিক আছে হৰণ 4/7 ঠিক আছে হৰণ 49 এইটো কেনেকৈ কৰিবা চোৱা প্ৰথম এটাকে ঠিক আছে 28 ডিভাইডেড বাই 4/7 কৰা 7টো ওপৰত যাব 28 ইনটু 7/4 চাৰিটো কৰিলে 7 49 ডিভাইডেড বাই 49 কাৰণ এই 49 থাকি গ'ল এনচাৰ হ'ব 1 নেক্সট 635 এইটো নিজে কৰি লোৱা এইবিলাক ঠিক আছে এইটো চোৱা 120% অফ এক্স মাইনাছ মই এনচাৰটো কুৱেশ্যনটো লিখি আছোঁ এনচাৰ নহয় ঠিক আছে আমি কৰিম এতিয়া 120% কেনেকৈ কৰিম 100% মানে 80% মানে কিমান হয় 4/5 তাৰপিছত 60% মানে কিমান হয় মই ক্লাছত শিকাইছিলোঁ 3/5 100% মানে 5/5 মানে ধৰা তো 120% মানে পাছত আৰু এটা এক যোগ কৰা 6/5 ঠিক আছে তো 6/5 ইনটু এক্স ইকুৱেল মাইনাছ এইটো হ'ব 18ৰ স্কুৱেৰ 324 702 এইটো এইফালে লৈ যাওঁ ইয়াৰ লগত 18 যোগ কৰিলে কিমান হ'ব 720 হ'ব 6ৰে ইয়াক ডাইৰেক্ট কাটি দিওঁ 12 0 তো এক্স হ'ব 600 টকা 600 টকাই আহি থাকে এনিটাইম মুখত নেক্সটটো চাওঁ √64x ইকুৱেল টু 0 0 ডাইৰেক্ট কাটা আছে 16 তো এইফালে যদি মই 64x কৰোঁ এইফালে স্কোৱাৰ কৰিব লাগিব দুইফালে তেতিয়াহে উঠিব তো এইফালে স্কোৱাৰ কৰিলে 256 64ৰে 256ৰ 4 বাৰ যায় এনচাৰ হ'ব 4 ডাইৰেক্ট মুখত নেক্সটটো নিজে কৰি ল'বা ঠিক আছে জাষ্ট প্লাছ মাইনাছ আছে নেক্সটটো x ইনটু 150 ইকুৱেল টু 120 ইনটু 3 কেনে 0 0 কাটা গ'ল ঠিক আছে তাৰপিছত কি কৰিম আমি x ইকুৱেল টু 12 ইনটু 3/15 3ৰে এইটো কৰিলে 5ৰে 12 হৰণ কৰা 2.4 ঠিক আছে মুখত এইবিলাক প্ৰেক্টিছ যিমান কৰিবা তোমাৰ মুখত অট'মেটিক আহি থাকিব লাগিব ঠিক আছে এইবিলাক বস্তু ছাইডত হৰণ কৰা বস্তু কিন্তু মই প্ৰেক্টিছ কৰাৰ কাৰণে এনেকৈ মুখত আহি থাকে নেক্সট 435 এইটো মুখত কৰিব লাগিব এইবিলাক কেনেকৈ কৰিম কিবা টেকনিক ডাইৰেক্ট 5ৰে হৰণ কৰি পূৰণ কৰি হৰণ কৰোঁ এইটো 5ৰে কৰিলে কিমান যাব 5 5 5 25 4 58 এইটো 5ৰে কৰিলে 5 8 গুণ 40 35 87 তাৰপিছত কিবাৰে গৈ আছে 29ৰে গৈ আছে ঠিক আছে যাৰ প্ৰেক্টিছ আছে সেই জানিব 29 দুগুণ 58 29 3 গুণ এইটো হয় ঠিক আছে আৰু 2ৰে ওপৰ 2টো কাটি দিলা 3 - 2 থাকিলে এনচাৰ হ'ব 1 নেক্সট 95 হৰণ 5 5ৰে 95ক হৰণ কৰিলে 19 পিছৰ 95টো হৰণ কৰা 19 মাইনাছ 289 মানে 17 ৰুট অভাৰ কৰিলে -2 তো ইয়াৰ পৰা 17 2 মানে চোৱা 1919 17 বিয়োগ কৰা কিমান হ'ব 1902 তাৰ পৰা আৰু 2 বিয়োগ কৰা মানে 1900 এইবিলাক মুখত কৰি দিব লাগিব ঠিক আছে ইকুৱেল টু 5x তো x ইকুৱেল টু 1900 ডিভাইডেড বাই 5 কিমান হ'ব 5 3 15 380 নেক্সট মই বহুত স্পীডত কৰিছোঁ কাৰণ এনেকৈ স্পীডত কৰিব পাৰিব লাগিব তেতিয়াহে হ'ব চিম্পলিফিকেশ্যন নহ'লে টাইম পূৰা গুচি যাব পিঅ'ৰ হওক ক্লাৰ্ক হওক চবতে একে 3 প্লাছ এইটো কেনেকৈ কৰে চোৱা
5 7 গুণ 35 হয় তাৰ লগত 3 যোগ কৰি দিয়ে সেইটোৱে তো 5 আকৌ কৈছোঁ 5 7 গুণ 35 35 3 29 ইনটু 19 ডিভাইডেড বাই এইটো তেনেকৈ 19 3 গুণ 57 57 3 60 প্লাছ এক্স ইকুৱেল টু 52 কি কৰিম আমি এইটো এফালে লৈ যাওঁ ঠিক আছে তো এফালে কিমান হ'ব 52ৰ পৰা 3 বিয়োগ হ'ব মানে 49 হ'ব 19ৰে এইটোক কাটিব পাৰি দুবাৰ 5ৰে এইটোক কাটিব পাৰি 12 12 দুগুণ 24 তো এক্স কিমান হ'ব 25 হ'ব এনচাৰ এইটো এফালে গ'লে বিয়োগ হৈ যাব ঠিক আছে ইমান স্পীডত কৰিব লাগিব নেক্সট এইটো লাষ্টৰটো কমেণ্ট কৰিবা লাষ্টৰ কুৱেশ্যনটো কি অপশ্যন হয় সবেই কমেণ্ট কৰিবা ঠিক আছে একদম লাষ্টৰ কুৱেশ্যনটো সবৰ বাবে এৰিলোঁ কি অপশ্যন হয় যিমান টাইম লাগে কৰি পেলাই যে এনচাৰ 80 কিমান হয় কোনটো অপশ্যন কাৰেক্ট সবেই কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ আজিলৈ ইমানেই আমি বেলেগ এটা টপিক লৈ আকৌ সোনকালে আহি আছোঁ এইটো ছিৰিজত এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্নৰ DI পাই যাব এক্সট্ৰাকৈ ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেনশ্যনে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকৈ আছে চেপ্টাৰ ৱাইজ বস্তুটো আছেই তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ এনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেহেনশ্যন ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ সবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 rupees এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব 750তকৈ অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DIৰ 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব
সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে